লৈ আজি আমাৰ সভাখন চলাই লৈ যাবলৈ আগবাঢ়িছোঁ। আজি সভাৰ উদ্দেশ্য আমাৰ ব্যাখ্যা কৰিব। আজি সভাখনৰ মূল উদ্দেশ্য ব্যাখ্যা কৰিব আমাৰ উত্তৰ শৰ্মা ছাৰে আৰু আমাৰ PHC বিভাগৰ SDO বাইদেউ, পঞ্চায়ত সচিব, আমাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ SO সুমন কলিতা ডাঙৰীয়া প্ৰমুখ্য কৰি আমাৰ এই গাঁৱৰ সমূহ বিষয়ববীয়া ৱাৰ্ড কমিশ্যনাৰসকল, ইয়াত জল বৈঠক বুলি পেলাই অনুষ্ঠানটো আৰম্ভ কৰিবলৈ আহিছোঁ। জল বৈঠক মানে কি হৈছে, আমি জল মিত্ৰসকলক লৈ পেলাই ইয়াত আলোচনা কৰিম যে আপোনালোকৰ এই অঞ্চলত আমাৰ বিভাগীয় হিচাপে কিছুমান আঁচনি আছে, আঁচনিসমূহ আমাৰ কেনেকৈ চলিছে আৰু সেই বিষয়ে আমি ইউজেছ কমিটি প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলক মাতিছোঁ আৰু জলমিত্ৰসকলক মাতিছোঁ। তেওঁলোকে কি অভাৱ অভিযোগ আছে সেই আঁচনিখনত, গতিকে তেওঁলোকে মানে সেই বস্তুখিনি আমাৰ ৰাইজৰ আগত অৱগত কৰিব আৰু আমি ইয়াত নোট কৰি যাম কেনেকৈ আমি তাত কি হিচাপত সমাধান কৰিব পাৰিম। সেইটো কাৰণে আমাৰ পঞ্চায়তৰ লগত আমি সহযোগত আমি সেই কামখিনি কেনেকৈ আগবাঢ়িব পাৰোঁ সেই উদ্দেশ্যে আজি এই সভাখন আহ্বান কৰা হৈছে। এইখিনিয়ে মানে সভাৰ উদ্দেশ্য।